ওয়েলকাম টু ৰঞ্জিতাছ ভিডিঅ'ছ। মোৰ মৰমৰ ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰী, আজি তোমালোকৰ পাঠ অভিকৰ অসুখ পাঠৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছোঁ। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা, চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। ক্ৰিয়াকলাপ চোৱা, অৰ্থৰ সৈতে চিনাকি হওঁ আহা। তোমালোকে নিজৰ কিতাপৰ পৰা মুখস্থ কৰি ল'বা। ঠিক আছে, কিতাপত দিয়াই হৈছে। এতিয়া আমি আলোচনা কৰোঁ। কিতাপত চোৱা, প্ৰথমে কোৱা, তাৰপিছত লিখা। ক, কি ভাবিলে অভিকৰ মূৰটো গৰম হয়? খ, অভিকৰ খবৰ ল'বলৈ কোন আহিছিল আৰু সি কি খবৰ দিছিল? গ, অভিকৰ শ্ৰেণী শিক্ষকজনৰ নাম কি? তেওঁ কি কথাত সদায় জোৰ দিয়ে? শ্ৰেণীকোঠাত সোমায়ে অভিকৰ শ্ৰেণী শিক্ষকজনে প্ৰথমে কি কৰে? ৰাজহাড় পোন কৰি খোজ কঢ়া, থিয় হোৱা, বহা আদি কামবোৰ কিয় কৰিব লাগে? শৰীৰটো পোন হৈ আছেনে নাই আৰু বহুতে ৰাজহাড় পোন হৈ আছেনে নাই তাক কিদৰে প্ৰমাণ কৰিব পাৰি? কোনবোৰ মানুহ কোজা হোৱাৰ ভয় থাকে? শাৰীৰিক ব্যায়ামে আমাৰ শৰীৰ আৰু মন উৎফুল্ল কৰি ৰাখে, বুজাই লিখা। তোমালোকক মই আগৰ দৰে উত্তৰ দিম। ঠিক আছে, উত্তৰ চোৱা। ক উত্তৰ, স্কুল নোযোৱাৰ কাৰণে এই কেইদিনত স্কুলত বুজোৱা পাঠবোৰ বুজি ল'ব লাগিব। ঘৰত কৰিবলৈ দিয়া কামবোৰ সম্পূৰ্ণ কৰিব লাগিব। এইবোৰ কথা ভাবিলে অভিকৰ মূৰটো গৰম হয়। খ উত্তৰ, অভিকৰ খবৰ ল'বলৈ তাৰ বন্ধু পল্লৱ আহিছিল। তেওঁলোকৰ শ্ৰেণী শিক্ষক উপেন ছাৰ অভিকৰ খবৰ ল'বলৈ আহিব বুলি খবৰ দিছিল। গ উত্তৰ চোৱা, অভিকৰ শ্ৰেণী শিক্ষকজনৰ নাম উপেন শৰ্মা। তেওঁ নিয়মানুৱৰ্তিতা আৰু পৰিপাট্য এই কথাত সদায় জোৰ দিয়ে। ঘ উত্তৰ চোৱা, শ্ৰেণীকোঠাত সোমায়ে অভিকৰ শিক্ষকজনে প্ৰথমে শ্ৰেণীকোঠাটো পৰিষ্কাৰ হৈ আছেনে নাই পৰীক্ষা কৰে। তোমালোকে কিতাপতো চাব পাৰিবা। কিতাপত চোৱা, শ্ৰেণীকোঠাত সোমায়ে ছাৰে শ্ৰেণীকোঠাটো পৰিষ্কাৰ হৈ আছেনে এবাৰ পৰীক্ষা কৰি লয়। তাৰ পিছত সিহঁতৰ ফালে চাই ৰাজহাড় পোনাই বহিবলৈ কয়। ঠিক আছে, তোমালোকে কিতাপৰ পৰা চাই বানান মিলাই লিখিবা। ৰাজহাড় পোন কৰি খোজ কঢ়া, থিয় হোৱা, বহা আদি কামবোৰ বেমাৰৰ পৰা হাত সাৰিবলৈ কৰা হয়। উত্তৰ চোৱা, শৰীৰটো পোন হৈ আছেনে নাই বাৰু বহুতে ৰাজহাড় পোন হৈ আছেনে নাই তাক এইদৰে প্ৰমাণ কৰিব পাৰি। মাটিৰ ওপৰত পোন হৈ থকা বেৰ এখনৰ কাষলৈ গৈ ভৰিৰ গোৰোহা দুটা বেৰত লগাই পিছমুখ হৈ থিয় দিবা। তাৰ পাছত শৰীৰৰ তলৰ অংশ, পিঠি, কান্ধ আৰু মূৰৰ পিছফালে বেৰত লগাই যিমান পাৰি পোন হৈ থিয় দিলে যদি তোমাৰ কোনো অসুবিধা নহয় তেতিয়া জনা যায় খোজ কাঢ়োতেই পোন হৈ থাকে। উত্তৰ চোৱা, যিসকল লোকে সঘনে গধুৰ বস্তু পিঠিত লৈ কঢ়িয়াব লাগে তেনে লোক কোজা হোৱাৰ ভয় থাকে। তোমালোকে বানান কিতাপতো চাব পাৰিবা। কিতাপত চাবা, যিসকল লোকে সঘনে গধুৰ বস্তু পিঠিত লৈ কঢ়িয়াব লাগে তেওঁলোক কালক্ৰমত কোজা হ'বই। ঠিক আছে, ইয়াৰে পৰা তোমালোকে বানান মিলাই মই দিয়া উত্তৰৰ বানান ইয়াত পাবা, বানান মিলাই লিখিবা। ঠিক আছে, উত্তৰ চোৱা, নিয়মিত শাৰীৰিক ব্যায়াম কৰিলে আমাৰ শৰীৰৰ মাংসপেশীবোৰ সবল আৰু সুঠাম হৈ থাকে। ফলত আমাৰ শৰীৰৰ অংগ প্ৰত্যংগবোৰ অধিক কাৰ্যক্ষম হয়। এইদৰে কাৰ্যক্ষম হৈ থকাৰ বাবে আমি দৈনন্দিন কৰিবলগীয়া কামবোৰ কোনো অসুবিধা নোহোৱাকৈ কৰিব পাৰোঁ। ফলত আমাৰ মনবোৰ উৎফুল্লিত হৈ থাকে।
এতিয়া আমি আলোচনা কৰোঁ বাক্য সাজা। বাক্য ৰচনা কৰা মই তোমালোকক আগৰ দৰে লিখি দিম, ঠিক আছে? বাক্য ৰচনা চোৱা। নিয়মানুবৰ্তিতা। আমি নিয়মানুবৰ্তিতা বজাই ৰাখিলে সকলো কামত সফলতা লাভ কৰিব পাৰোঁ। চিৰিংকৈ। ৰেডিঅ'ত মথাউৰি ছিঙাৰ বাতৰিটো শুনি গজেনৰ বুকুখন চিৰিংকৈ উঠিল। উদ্ভৱ। সৰুৰে পৰা শৰীৰটো পোন হৈ থকাৰ অভ্যাস নকৰিলে ডাঙৰত আমাৰ নানা সমস্যাৰ উদ্ভৱ হ'ব পাৰে। জীৱন নিৰ্বাহ। আমাৰ দেশৰ বেছিভাগ লোকে কৃষি কাৰ্যৰে জীৱন নিৰ্বাহ কৰে। লাঘৱ। স্কুলৰ কিতাপৰ বোজা লাঘৱ কৰিবৰ বাবে বৰ্তমান চিন্তা চৰ্চা কৰি থকা হৈছে। সঁচাৰ কাঠি। সুস্বাস্থ্যই হৈছে সুদক্ষতাৰ সঁচাৰ কাঠি। এতিয়া আমি আলোচনা কৰোঁ। ৩ চোৱা। তলৰ বাক্যবোৰ শুধৰাই পুনৰ লিখা। তোমালোকে প্ৰশ্ন নিজৰ কিতাপতে চাবা, আগৰ দৰে মই তোমালোকক উত্তৰ দিম। ৩ ক উত্তৰ চোৱা। প্ৰদীপ স্কুল যোৱা নাই। খ তুমি কেই বজাত শুই উঠা? গ তোমাৰ মাৰাই কি কৰি আছে? তোমাৰ দেউতা এজন ভাল মানুহ। যিয়ে পোন হৈ খোজ নাকাঢ়ে তেওঁ কোজা হোৱাৰ ভয় থাকে। ২:৩০ বজাত আমাৰ স্কুল ছুটী হয়। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী, আজিৰ পাঠৰ প্ৰশ্নৰ উত্তৰ মই তোমালোকক সম্পূৰ্ণকৈ দিলোঁ। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা, চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আৰু যেতিয়া ভিডিঅ' চাবলৈ বহা, কিতাপ লৈ বহিবা, মোৰ হাতৰ আখৰ বা বানান কিবা বুজি নোপোৱা কিতাপৰ লগত মিলাই তোমালোকে লিখিবা, ঠিক আছে? মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী, আজি ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰিবা, ভাল লাগিলে। আৰু তোমালোকৰ হিন্দীৰ কিতাপৰ বহুতো পাঠৰ প্ৰশ্নৰ উত্তৰ মোৰ চেনেলত আছে, তোমালোকে চাবা, ঠিক আছে? আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।